এতিয়া আহো চৰকাৰে কি আপোনালোকৰ কাৰণে ভাল খবৰ মুকলি কৰিছে হেইটো বিষয়ে যাৰ যাৰ বেংকত একাউণ্ট আছে কেন্দ্ৰীয় চৰকাৰে এখন বিল পাছ কৰাৰ কথা কৈছিলে আৰু সেই বিলখন আজিয়ে পাছ কৰিলে ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আপোনালোক সকলোৰে নিশ্চয় বেংকত একোটা একাউণ্ট আছে আপোনালোকে এই ভিডিঅটো যিসকল লোকে চাই আছে আপোনালোকৰ নিশ্চয় SBI তে হওক বা PNB তে হওক বা ICICI বেংকতে হওক HDFC তে হওক যিকোনো বেংক এটাত হলো আপোনালোকৰ এটা বেংক একাউণ্ট আছে গতিকে RBI তৰফৰ পৰা কিছুমান গাইডলাইনছ মুকলি কৰা হৈছে বেংকত একাউণ্ট থকা লোকসকলৰ কাৰণে আৰু এই গাইডলাইনছত তেওঁলোকে যিবিলাক কথা কৈছে আপুনি যদি 31 ডিসেম্বৰ ভিতৰতে এইসমূহ কাম কৰি নলয় তেনেহলে আপোনালোকৰ যিটো বেংক একাউণ্ট আছে এটো ফ্ৰিজ কৰি দিয়া হ'ব পাৰে বা আপোনাৰ যিটো বেংক একাউণ্ট আছে হেতু টোটালি তেওঁলোকে ক্লোজ কৰি দিব পাৰে লগতে ভাৰত চৰকাৰৰ তৰফৰ পৰা বেংকত একাউণ্ট থকা লোকসকলৰ কাৰণে এটা যথেষ্ট গুৰুত্বপূৰ্ণ আৰু ভাল খবৰ মুকলি কৰা হৈছে যিটো বিষয়ে আজি আমি এই ভিডিঅটোত আলোচনা কৰিম গতিকে দুইটা ইনফৰমেশনে বহুত বেছি গুৰুত্বপূৰ্ণ আৰু ইনফৰমেটিভ হ'ব সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅটো চাব এতিয়ালৈকে আপুনি ভিডিঅটো যদি লাইক এটা কৰা নাই জলাজলি ভিডিঅটো লাইক এটা কৰি দিয়ক চেনেলটো যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ ৰেগুলাৰ চাই থাকিবৰ কাৰণে আৰু এই ভিডিঅটো আপুনি ক'ৰ পৰা চাই আছে তলত কমেন্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব আহক এতিয়া ভিডিঅটো আৰম্ভ কৰো এতিয়া ভিডিঅটো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক ক'ব বিচাৰিছো যে মই যিখিনি আপোনালোকক এটা গাইডলাইনছৰ কথা ক'ম সম্পূৰ্ণ PDF টো মই মোৰ টেলিগ্ৰাম চেনেলত আপলোড কৰি থোৱা আছে আপুনি টেলিগ্ৰাম চেনেলত গৈ মেলি ডাইৰেক্টলি এই PDF টো আপোনালোকে নিজে পঢ়ি চাব পাৰে আৰু প্ৰথম যেটো গাইডলাইনছ তেওঁলোকে মুকলি কৰিছে সেইসকল বেংক একাউণ্ট থকা লোকসকলৰ কাৰণে যিসকলে নিজৰ বেংক একাউণ্টত এবছৰ ধৰি কোনো ধৰণৰ ট্ৰানজেকচন কৰা নাই এতিয়া ধৰি লওক কিছুমান বেংক একাউণ্ট আমি এই কাৰণে খোলো স্কুলৰ ষ্টুডেন্টৰ কাৰণে বা কলেজৰ ষ্টুডেন্টৰ কাৰণে স্কলাৰশ্বিপৰ যিবিলাক পইচা থাকে সেই স্কলাৰশ্বিপৰ পইচা পাবৰ কাৰণে আমি জিৰ' বেলেন্সৰ একাউণ্ট এটা বেংকত গৈ খুলি লওঁগে বা কেতিয়াবা কিবা আঁচনিৰ পইচা পাবলৈ হলো আমি একাউণ্ট এটা খুলি লওঁ কিন্তু কি হয় পিছত সেই আঁচনিৰ পইচাও বেংকত নোহোৱা হৈ যায় বা স্কলাৰশ্বিপৰ পইচাটো হোমোৱাৰ পিছত যেতিয়া আমি পইচাটো উলিয়াই লওঁ তাৰ পৰা একাউণ্টটো এনে পৰি থাকে গতিকে আপোনালোকে যদি তেনেকুৱা ধৰণৰ কিবা একাউণ্ট খুলিছিলে বা আপুনি নিজৰ পাৰ্সোনেল ইউজৰ কাৰণেও যদি কিবা একাউণ্ট এটা খুলিছিলে যেটো আপুনি এবছৰ ধৰি কোনো ধৰণৰ তাত ট্ৰানজেকচন কৰা নাই তাত পইচা সোমাইছে নাই তাৰ পৰা পইচা ওলাইছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ যেটো একাউণ্ট আছে সেই একাউণ্টটো তেওঁলোকে এতিয়া বন্ধ কৰি দিব বুলি কৈছে গতিকে আপুনি 31 ডিসেম্বৰ আগতে আপোনালোকৰ যেটো বেংক একাউণ্ট আছে সেই বেংক একাউণ্টত আপোনালোকে কিবা এটা নহয় কিবা এটা ট্ৰানজেকচন কৰক যদি একাউণ্টটো তেওঁলোকে অলৰেডি ফ্ৰিজ কৰি দিলে তেনেকুৱা ক্ষেত্ৰত আপুনি KYC কৰিব লাগিব এতিয়া KYC কিয় কৰিব লাগে হেতু আপোনালোক কৈ দিছো প্ৰত্যেক বেংকতে কিছুমান নিয়ম থাকে যে আপোনালোকৰ যেটো একাউণ্ট আছে সেই একাউণ্ট আপুনি 2 বছৰ 3 বছৰ মূৰে মূৰে KYC দি থাকিব লাগে যদি আপুনি KYC নিদিয়ে তেনেহলে আপোনাৰ যেটো একাউণ্ট আছে হেতু তেওঁলোকে ফ্ৰিজ কৰি দিয়ে পইচা তাত সোমাই থাকে কিন্তু আপুনি পইচা উলিয়াব নোৱাৰে আৰু আপোনাৰ যেটো একাউণ্ট আছে হেতু 00 মানে বেলেন্স দেখুৱাই থাকে গতিকে আপোনালোকৰ যদি তেনেকুৱা ধৰণৰ একাউণ্ট আছে যেটো একাউণ্টত আপুনি কোনো ধৰণৰ ট্ৰানজেকচন নকৰে কোনো ধৰণৰ আপুনি পইচা লেনদেন নকৰে না পইচা সোমাই না বা পইচা ওলাই তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ সেই একাউণ্টটো আপুনি বন্ধ কৰি দিয়ক বেংকত গৈ মেলি নহবা আপোনালোকৰ সেই একাউণ্টটো ডাইৰেক্টলি তেওঁলোকে বন্ধ কৰি দিব বুলি কৈছে ঠিক আছে গতিকে 31 ডিসেম্বৰ আগত আপোনালোকে এইখিনি কাম নকৰিলে 1 জানুৱাৰী 2025 চনৰ পৰা এইসমূহ কাম বেংকে কৰিবলৈ আৰম্ভ কৰিব বুলি কৈছে তাৰ পিছৰ যেটো ইনফৰমেশন আহিছে হেতু হৈছে ৰং ইনফৰমেশন যিবিলাক বেংকত দিয়া থাকে এতিয়া কিছুমান মানুহৰ এনেকুৱা হয় যে তেওঁলোকৰ যেটো বেংক একাউণ্টত নাম থাকে বেংক একাউণ্টৰ খুলুতে যিখিনি ডকুমেন্টছ দিছে সেই ডকুমেন্টছখিনি লগত তেওঁলোকৰ অৰিজিনাল ডকুমেন্টছ একো মিলে নাই মানে ধৰি লওক আপুনি একাউণ্ট এটা খুলিলে তাত পেন কাৰ্ড দিলে বা আধাৰ কাৰ্ড দিলে বা যিখিনি আপুনি ডকুমেন্টছ দিছে সেই ডকুমেন্টছত আপোনালোকৰ ধৰি লওক যিবিলাক নাম থাকিব লাগে সেইবিলাক নাম নহয় বেলেগ নাম আছে আপোনাৰ একাউণ্টটো ধৰি লওক বেলেগ নাম আছে আপুনি ধৰি লওক ডকুমেন্টছ দিওতে কিবা খেলিমেলি কৰিছিলে বা আপুনি বেমিজালি কৰিলে তেনেকুৱা ধৰণৰ একাউণ্ট যিসকল লোকৰ আছে তেনেকুৱা ধৰণৰ একাউণ্ট যিসকল লোকে খুলি থৈছে এনেকুৱা ধৰণৰ মিছ ইনফৰমেশন যদি আপোনালোকে দি একাউণ্ট খুলিছে তেনেহলে আপোনালোকৰ যেটো একাউণ্ট আছে সেই একাউণ্টটোৰ যিগৰাকী ব্যক্তি আছে বা যিগৰাকী সেই একাউণ্টটো খুলিছে তেওঁৰ ওপৰত একচন লোৱা হ'ব বুলি কৈছে আৰু তেনেকুৱা ধৰণৰ একাউণ্টসমূহ পাৰ্মানেন্টলি ক্লোজ কৰি দিব বুলি কৈছে গতিকে কোনোবাই যদি এনেকুৱা ধৰণৰ কিবা ফ্ৰড কৰিবৰ কাৰণে বা কিবা কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ একাউণ্ট বিলাক খুলে তেনেকুৱা ক্ষেত্ৰত এনেকুৱা মিছমেচ দেখিবলৈ পোৱা যায় বেলেগৰ আধাৰ কাৰ্ড লৈ মেলি একাউণ্ট খুলে হি পিছত দেখিবলৈ পোৱা যায় যে সেইজন ব্যক্তিৰ হেতু একাউণ্ট নহয় গতিকে এনেকুৱা ধৰণৰ যিবিলাক একাউণ্ট আছে সেই একাউণ্ট খোলা ব্যক্তিসকলৰ ওপৰতো এতিয়া একচন লব বুলি কৈছে তাৰ পিছৰ যেটো গাইডলাইনছ মুকলি কৰিছে সেইসকল লোকৰ কাৰণে যিসকলে নিজৰ বেংক একাউণ্টত কোনো ধৰণৰ ট্ৰানজেকচন কৰা নাই বহুত দিনৰ পৰা কিন্তু তেওঁলোকৰ একাউণ্টত অযথা কিছুমান পইচা সোমাই আছে মানে তেওঁলোকৰ একাউণ্টত আজি 10000 সোমালে কালি 50000 সোমালে আজি 5000 টকা এটা সোমালে দিনটোত মানে 3 বাৰ 4 বাৰ পইচা সোমাই থাকে কিন্তু যিজন ব্যক্তিৰ হে একাউণ্টটো হয় হে একাউণ্ট থকা ব্যক্তিজনে কিন্তু তাৰ পৰা কোনো ধৰণৰ পইচা ওলোৱা নাই ধৰি লওক আপুনি একাউণ্ট এটা খুলি থৈছে হে একাউণ্টত আপুনি কেতিয়াবা কোবা ট্ৰানজেকচন কৰে কিন্তু বহুত দিনৰ পৰা আপুনি একাউণ্টত ট্ৰানজেকচন কৰা নাই কিন্তু আপোনাৰ একাউণ্টত পইচা কৰবাৰ পৰা সোমাই আছে তেনেকুৱা ক্ষেত্ৰত হে একাউণ্টসমূহ ফ্ৰিজ কৰি দিয়া হ'ব আৰু যদি KYC সময়মতে নকৰেগে বা একাউণ্টত কিয় এনেকা ধৰণে পইচা সোমাইছে হেবিলাক যদি তেওঁলোকে সম্পূৰ্ণ প্ৰুফ নিদিয়া তেনেকুৱা ক্ষেত্ৰত তেওঁ একাউণ্টটো টোটালি ফ্ৰিজ কৰি দিব কিয় এটো তেওঁলোকে কৈছে আপোনাক মই বুজাই দিছো আজিকালি দেখিবলৈ পোৱা যায় যে বহুত বিলাক স্ক্যামাৰে কি কৰে মানুহক স্ক্যাম কৰিব লওঁতে বেলেগ বেলেগ মানুহৰ একাউণ্ট ইউজ কৰে মোক স্ক্যাম কৰিব লৈছে আপোনাৰ একাউণ্টটো ইউজ কৰিব পাৰে কিন্তু আপুনি গমেই নাপায় যে আপোনাৰ একাউণ্টটো ইউজ হৈ আছে তেনেকুৱা ক্ষেত্ৰত সেই একাউণ্টসমূহ তেওঁলোকে ফ্ৰিজ কৰি দিব যিবিলাক একাউণ্টত
অযথা কিছুমান পইচা সোমায় আৰু প্ৰত্যেক দিনে পইচা সোমায় কিন্তু সেই একাউণ্টৰ পৰা এটকা পইচাও কোনো ওলোৱা নাই যিজন ব্যক্তিৰ একাউণ্ট হয় তেওঁ একাউণ্টৰ পৰা কেতিয়াও পইচা উলিয়াবলৈ অহাই নাই তেনেকুৱা ধৰণৰ একাউণ্টসমূহ ফ্ৰিজ কৰি দিব যিজন ব্যক্তিৰ একাউণ্ট হয় তেওঁক নটিচ দিয়া হ'ব মানে নটিফাই কৰা হ'ব যে আপোনাৰ একাউণ্টটো আমি ফ্ৰিজ কৰিছোঁ কাৰণ এনেকুৱা ৰিজনৰ কাৰণে আপোনাৰ একাউণ্ট আমি ফ্ৰিজ কৰিবলগীয়া হৈছে সেইসমূহ একাউণ্ট আপোনাৰ ফ্ৰিজ কৰি দিব সেইকাৰণে আপুনি যদি কোনোবা এটা ব্ৰাঞ্চত একাউণ্ট খুলি থৈছে সেই একাউণ্টটো আপুনি যদি ইউজে নকৰে তেনেহ'লে একাউণ্টটো বন্ধ কৰি দিয়ক কাৰণ আজিকালি ইমানেই স্কেমাৰ হৈছে আপোনাৰ একাউণ্টটো কোনোবাই ইউজ কৰি ফ্ৰড কৰি থাকিব পুলিচে পিছত আপোনাক লৈ যাবহি আপুনি গমেই নাপাব যে আপোনাৰ একাউণ্টত কোনে পইচা ভৰালে কেনেকৈ পইচা সোমালে সেইকাৰণে একাউণ্ট অযথা একাউণ্ট কেতিয়াও নুখুলিব কিবা কাৰণত একাউণ্ট খুলিছিলে এতিয়া কামত নাই অহা একাউণ্টটো ক্লোজ কৰি দিব নহবা বেংকে সেইটো ফ্ৰিজ কৰি থৈ দিব কিন্তু ফ্ৰিজ কৰাৰ আগতে যদি তাত কিবা খেলিমেলি হৈ থাকে তেনেকুৱা ক্ষেত্ৰত আপোনাৰ ওপৰত একশ্যনটো লোৱা হ'ব পাৰে গতিকে 1 জানুৱাৰীৰ পৰা এনেকুৱা ধৰণৰ যিমানবিলাক একাউণ্ট থাকিব সেইসমূহ তেওঁলোকে ফ্ৰিজ কৰিব বুলি কৈছে পিছৰ যিটো গাইডলাইন্স মুকলি কৰিছে এইটো হৈছে যিসকল লোকে নিজৰ একাউণ্টটোত KYC কৰা নাই তেওঁলোকৰ একাউণ্টটো ফ্ৰিজ কৰা হ'ব এতিয়া বহুতো লোক এনেকুৱা থাকে যি বহুত দিন নিজৰ একাউণ্টটোত KYC নিদিয়ে বেংকে এটা টাইম দিয়ে কিন্তু টাইমটোৰ ভিতৰত KYC নকৰাৰ পিছতো সেই টাইমটো বঢ়াই দিয়ে কিছুমান বেংকে বঢ়াই গৈ থাকে কিন্তু এটা সময়ত তেওঁলোকে একাউণ্টটো ফ্ৰিজ কৰি দিয়ে এতিয়া এইটো নতুন গাইডলাইন্স আহি গ'ল যে 31 ডিচেম্বৰ আগত যদি আপোনাৰ একাউণ্টটো KYC কৰিবলগীয়া হৈ আছে মানে বহুত দিন KYC কৰা নাই আৰু আপোনাৰ একাউণ্টটো KYC কৰিবৰ কাৰণে মেছেজ আহি আছে তেনেহ'লে KYC কৰি লওক এইটো সকলোৰে কাৰণে নহয় মই আপোনাক এইটো কোৱা নাই যে আপুনি যাওক বেংকত 31 ডিচেম্বৰ আগত KYC কৰি লওক নহয় তেনেকুৱা যাৰ KYC কৰিবলগীয়া আছে KYC কৰি লওক যদি নকৰে আপোনাৰ জানুৱাৰী মাহৰ পৰা আপোনাৰ সেইসমূহ একাউণ্ট ফ্ৰিজ কৰিবলৈ তেওঁলোকে আৰম্ভ কৰি দিব আৰু ফ্ৰিজ কৰি দিয়াৰ লগে লগে আপুনি আকৌ গৈ বেংকত ডকুমেণ্টছ দি আপুনি একাউণ্টটো KYC কৰিব লাগিব এইটো মোৰ লগতে হৈছিলে মোৰ PNBত একাউণ্ট আছিলে আৰু সেই একাউণ্টটো মোৰ KYC কৰিবৰ কাৰণে কৈ আছিলে মই নকৰাৰ কাৰণে তেওঁলোকে এদিন হঠাৎ একাউণ্টটো ফ্ৰিজ কৰি দিলে আৰু তাৰপাছত কৈ মেলি মই ডকুমেণ্টছ দিয়াৰ পিছত তেওঁলোকে একাউণ্টটো আকৌ খুলি দিছে গতিকে ফ্ৰিজ হ'বলৈ নিদিব বহুতবিলাক ব্ৰাঞ্চত কি হয় একাউণ্টটো ফ্ৰিজ হোৱাৰ পিছত KYC দিয়াৰ পিছতো বহুত দিন লাগি যায় সেইকাৰণে আপোনালোকে KYC কাৰণে যদি আপোনাৰ নটিফিকেশ্যন আহি আছে তেনেহ'লে আপুনি সোনকালে একাউণ্টটো KYC কৰোৱাই ল'ব কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব এই যিমানখিনি গাইডলাইন্স তেওঁলোকে মুকলি কৰিছে এইবিলাক কিন্তু গ্ৰামীণ যিবিলাক বিকাশ বেংক আছে মানে আমাৰ যি গাঁৱলীয়া বেংকবিলাক থাকে সেই বেংকসমূহৰ ক্ষেত্ৰত এইবিলাক ধৰি লওক প্ৰযোজ্য নহয় মানে আপোনাৰ যদি গাঁৱলীয়া বেংকত একাউণ্ট আছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ এইবিলাক নিয়ম আপোনাৰ একাউণ্টত প্ৰযোজ্য নহয় মানে একাউণ্ট ফ্ৰিজ হ'ব বা এনেকুৱা ধৰণৰ যিবিলাক মই আপোনাক এতিয়া কথা ক'লোঁ যে আপুনি বহুত দিনৰ পৰা ট্ৰানজেকশ্যন কৰা নাই এইবিলাক নীতি নিয়ম গ্ৰামীণ বিকাশ বেংকত থকা একাউণ্টসমূহৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় বুলি তেওঁলোকে উল্লেখ কৰিছে এতিয়া আহোঁ চৰকাৰে কি আপোনালোকৰ কাৰণে ভাল খবৰ মুকলি কৰিছে সেইটো বিষয়ে যাৰ বেংকত একাউণ্ট আছে কেন্দ্ৰীয় চৰকাৰে এখন বিল পাছ কৰাৰ কথা কৈছিলে আৰু সেই বিলখন আজিয়ে পাছ কৰিলে যিখন বিলত আপোনালোকৰ কাৰণে এটা বহুত ভাল খবৰ আছে যিটো বিষয়ে মই আপোনালোকক এতিয়া ক'ম আপোনালোক সকলোৱে জানে যে আপোনালোকৰ যিটো একাউণ্ট থাকে সেই একাউণ্টত আপুনি কেৱল এজন নমিনি ৰাখিব পাৰে মানে আপোনাৰ ধৰি লওক বাই চান্স যদি কিবা এটা হৈ যায় তেনেক্ষেত্ৰত আপোনাৰ যিটো পইচা আছে বা আপোনালোকৰ বেংকৰ যিমানখিনি বস্তু আছে সেইখিনি কোনে পাব বা সেইখিনি কোনে ইউজ কৰিব পাৰিব তাৰ কাৰণে নমিনি ৰাখিবলৈ কয় কিন্তু এতিয়া আপোনালোকে এজন নহয় 4জন ব্যক্তিক নমিনি ৰাখিব পাৰিব কেতিয়াবা কি হয় আমি দেখিবলৈ পাওঁ যে আপুনি ধৰি লওক A নামৰ ব্যক্তিজনৰ ধৰি লওক মৃত্যু হৈ গ'ল তেওঁ B নামৰ ব্যক্তিজনক নমিনি ৰাখি থৈছিলে কিন্তু B নামৰ ব্যক্তিজনৰ লগত মৃত্যু হৈ গ'ল তেনেকুৱা ক্ষেত্ৰত কি হ'ব বেংকে কাক পইচাটো দিব গতিকে এতিয়াৰ পৰা 4জন ব্যক্তিক তেওঁলোকে নমিনি ৰখাৰ সুবিধা কৰি দিছে মানে আপোনাৰ ঘৰত যদি 4জন ব্যক্তি আছে আপুনি আটাইকেইজনকে নমিনি ৰাখিব পাৰে আপোনাৰ নিজৰ ইচ্ছামতে 3জনকো ৰাখিব পাৰে 2জনকো ৰাখিব পাৰে গতিকে নমিনি ৰখাৰ যিটো চিষ্টেম তেওঁলোকে এতিয়া চেঞ্জ কৰি 4জনলৈ কৰি দিছে গতিকে আপোনালোক যিসকল লোকে ধৰি লওক বেংক একাউণ্ট নতুনকৈ খুলিম বুলি ভাবিছে আপোনালোকে তাত এতিয়া 4জন নমিনি দিব পাৰিব আৰু খুবমতে যাৰ বেংকত একাউণ্ট আছে তেওঁলোকো এইটো চেঞ্জ কৰি এতিয়া 4জন খুবমতে পাৰিব ঠিক আছে কাৰণ এতিয়ালৈকে ইয়াৰ ওপৰত অফিচিয়েল নটিফিকেশ্যন অহা নাই কেনেকৈ কি হ'ব প্ৰচেছটো জাষ্ট বিলখন পাছ হ'ল বুলি মই সম্পূৰ্ণ নটিচটো পালোঁ মই আপোনালোকক স্ক্ৰীণত দিও দিছোঁ গতিকে ইয়াৰ ওপৰত আহিবলগীয়া সময়ত কিবা আপডেট আহিলে বা কিবা নতুন ইনফৰমেশ্যন আহিলে মই আপোনালোকক দি দিম আৰু আপোনালোকে সবিশেষ জানিবলৈ হ'লে বেংকত গৈও সুধিবগৈ পাৰে বা বেংকত কেতিয়াবা গ'লে আপুনি সুধিব পাৰে যে নমিনিটো আমি কেনেকৈ বঢ়াম যিহেতু এতিয়া নতুনকৈ বিল পাছ কৰা হৈ গ'ল গতিকে আপুনি যদি বঢ়াব বিচাৰিছে নমিনি এজনৰ বা দুজনকো বিচাৰিছে দুজনৰ বা 3-4জনকো বিচাৰিছে তেনেহ'লে আপোনালোকে কৰিব পাৰে এটা আছিলে যে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আৰু এটা কথা আপোনালোকক কৈ দিওঁ যদি আপোনালোকৰ একাউণ্টটো ধৰি লওক 31 ডিচেম্বৰৰ পিছত যদি ফ্ৰিজ কৰি দিয়ে আপোনালোকে দেখিবলৈ পায় তেনেকুৱা ক্ষেত্ৰত ভয় খোৱাৰ প্ৰয়োজন নাই কাৰণ RBI কৈছে যে আপোনালোকৰ যিটো একাউণ্ট থাকিব সেইটো যদি কিবা কাৰণত ফ্ৰিজ কৰা হয় তেনেহ'লে আপোনাক এটা টাইম দিব KYC কৰিবৰ কাৰণে কাৰণ হঠাৎ একাউণ্টটো ফ্ৰিজ কৰি তেওঁলোকে বন্ধ কৰি নিদিয়ে একাউণ্টটো ফ্ৰিজ কৰাৰ পিছত আপোনাক টাইম দিব আপোনালোকে যদি সেই একাউণ্টটো আকৌ KYC কৰি খুলিব বিচাৰে খুলিব পাৰে বা আপোনাৰ একাউণ্টটো যদি তেওঁলোকে বন্ধ কৰিও দিলে আৰু আপুনি গমেই নাপালে যে আপোনাৰ একাউণ্টটো বন্ধ হৈ গ'ল তেনেকুৱা ক্ষেত্ৰতো আপোনালোকে এটা লিমিট থাকিব মানে এটা টাইম লিমিট থাকিব সেই সিমানটো টাইম লিমিটৰ ভিতৰত গৈ আপুনি একাউণ্টটো আকৌ ডকুমেণ্টছ পাতি দি আকৌ ৰিঅপেন কৰাব পাৰিব বুলি কৈছে কিন্তু কিছুমান ক্ষেত্ৰত তেওঁলোকে একশ্যন ল'ব যেনে আপোনাক ক'লো আপোনাৰ একাউণ্টত যদি কিছুমান অযথা পইচা সোমাই আছে সেই একাউণ্টটো যদি ফ্ৰিজ কৰিছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে অলপ কাগজ পত্ৰ কৰিবলগীয়া হ'ব পাৰে কাৰণ আপোনাৰ একাউণ্টত কেনেকৈ ইমান পইচা সোমালে ক'ৰ পৰা ইমান পইচা সোমাইছে সেইবিলাক তেওঁলোকে বস্তু চাব আৰু লগতে আপোনাৰ যদি একাউণ্টত আপুনি যিখিনি ইনফৰমেশ্যন দিছে সেই ইনফৰমেশ্যনখিনি যদি আপোনাৰ লগত মিল নাখায় বেলেগ ব্যক্তি ইনফৰমেশ্যন
ইনফৰমেশ্যন দি আপুনি একাউণ্ট খুলিছে বা আপোনাৰ একাউণ্টত যিখিনি ইনফৰমেশ্যন দিছে আপোনাৰ ডকুমেণ্টছৰ লগত একো মিলে নাই সেইখিনি তেনেকুৱা ক্ষেত্ৰতো আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে ঠিক আছে বাকী যিসকল লোকে নৰ্মেল বেংক একাউণ্ট ইউজ কৰে তেওঁলোকৰ একাউণ্টটো যদি কিবা কাৰণত ফ্ৰিজ কৰা হয় বা বন্ধ কৰি দিয়াও হয় এটা টাইম লিমিট বান্ধি দিব আপোনালোকে সিমানটো টাইম লিমিটৰ ভিতৰত গৈ মেলি আপোনাৰ বেংকৰ একাউণ্টৰ কামসমূহ কৰিবগৈ লাগিব তাৰপৰা তেওঁলোকে একাউণ্টটো আকৌ আপোনাক অপেন কৰি দিব আৰু এই সম্পূৰ্ণ যিখিনি কাম আছে এই কামখিনি তেওঁলোকে 1 জানুৱাৰীৰ পৰা আৰম্ভ কৰিব বুলি কৈছে মানে যিমানবিলাক এনেকুৱা ধৰণৰ খেলিমেলি টাইপ একাউণ্ট তেওঁলোকে পাব সকলোবিলাক একাউণ্ট তেওঁলোকে বন্ধ কৰিব বুলি কৈছে মানে প্ৰথমে ফ্ৰিজ কৰিব ফ্ৰিজ কৰাৰ পিছত যদি আপুনি কেৱাইচি নকৰে তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে যিমান একাউণ্ট থাকিব সব বন্ধ কৰি গৈ থাকিব আৰু RBIটো গাইডলাইন জাৰি কৰিছে যে যিমান এনেকুৱা ধৰণৰ একাউণ্ট আছে সকলোবিলাক সোনকালে খালী কৰা যাওক গতিকে এইকেইটা আছিলে যে আমি দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ